ৰেচন কাৰ্ড থকাসকলৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ। হয়, আপুনি ঠিকে শুনিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক অসম চৰকাৰে দিব 1250 টকাকৈ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু কাৰ কাৰ ৰেচন কাৰ্ড আছে কমেণ্ট বক্সত জনাই দিয়ক। তো বন্ধুসকল, বলক আমি ভালদৰে জানি লওঁ ৰেচন কাৰ্ড থকা সকলে কেনেকৈ 1250 টকাকৈ প্ৰতি মাহে লাভ কৰিব। ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে শীঘ্ৰেই লাভ কৰিব অৰুণোদয় আঁচনি আৰু এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে লাভ কৰিব 1250 টকাকৈ। ৰেচন কাৰ্ডৰ লগত শীঘ্ৰে সংলগ্ন কৰা হ'ব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থকা ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ডো পাব। ৰেচন কাৰ্ড থকা পৰিয়ালে দুৰ্ঘটনাৰ বীমাও লাভ কৰিব। এই পৰিয়ালসমূহক জীৱন বীমাও প্ৰদান কৰা হ'ব। এই পৰিয়ালসমূহে উজ্জ্বলা আঁচনিৰ গেছো পাব। এই সন্দৰ্ভত চৰকাৰে আনি আছে বৃহৎ সামাজিক ন্যায় আঁচনি। বিধানসভাত এই তথ্য প্ৰদান কৰিছে বা এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল, আপোনালোকে নিশ্চয়তে বুজি পাইছে, যিসকল লোকৰ ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিব আৰু এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে লাভ কৰিব 1250 টকাকৈ আৰু অৰুণোদয় আঁচনিৰ লগতে আন কেইবাটাও বৃহৎ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা পৰিয়ালে।